न्यू स्कॉर्पियो एन का सपना पूरा हो गया ना सपना? हो गया सपना। हाँ पहले शुरू में बुलेट खरीदने के चक्कर में था। हाँ हाँ পুরো পলি এটা মানে গা ধোৱা ভিডিও এটা দি দিছিল মানে ফোনতে তো সেটা উৰি গৈছে ট্ৰেইন ন ইয়াতে আছে নেকি স্পিকাৰটো গুড মৰ্নিং গাইছ এটা মাছৰ এটা আৰু এইটো হ'ল মোৰ ঘৰ এইটো কি বিন দিছে কালি বৰষুণো দিছে কালি বিনো দিছে কালি দেখিছে না তাৰ পৰা ইয়ালৈকে ষ্টাৰ্ট দিছোঁ কিবা এটা বনাবলৈ যাই হৈ কি গম নাপাওঁ আৰু বনাবতো কিবা বেলেগে লৈছিলোঁ বনাই আছোঁ বাৰু সেইটোৱে কিন্তু শেষত বা কি হয় কমপ্লিট কৰিব পৰা নাই নোৱাৰো ঠিক নাই আৰু মই মাছৰ ৰাতিপুৱা খোৱা বস্তু লৈ গৈছোঁ ৰচোন অলপ খোৱা বস্তু দি থৈ যাওঁ দিনটো বিন্দাছ থাকিব সিহঁতে এইটো আধা মাছৰ আধা আজিকালি মাছৰ আধা কিনিব পাৰে ভাই আগতে গুদা চুদা ভাত চাত দি পেলাই ডাঙৰ কৰিছিলোঁ এতিয়া বেলেগ বস্তু দি ডাঙৰ কৰিব লাগে মাছ আহিব চাব হা ফিচাৰীটো এইটো অলপ চলপ ডাঙৰ আছে কিন্তু ইয়াত মেডিচিন চেডিচিন একো মাৰা নাই দেই ইয়াত লোকেল মানে গুদা আৰু এইবোৰ খাদ্য খুৱাই সিহঁতক ডাঙৰ কৰিছোঁ মেডিচিন চেডিচিন মাৰিলে ডাঙৰ হয় বাৰু তাপককৈ খাই থাকিব দেখাই থাকিব দিনটোৰ কাৰণে লাগে আধা কেজিমানকৈ দিওঁ ডেইলি 25 টকাৰ দানা দিওঁ আৰু ডেইলি 25 গুণ 625 600 টকা যায় মাহত 700 টকা যায় মাহত 700 টকা মাছ চাব নেকি এইবাৰ এৰি দিয়াবোৰে আহিছে নেকি হয় এইবাৰ এৰি দিয়াবোৰে আহিছে ইছ এইবোৰ দেখিছানে গাড়ী ষ্টাৰ্ট দিলোঁ ক'তো যাতে যাম তাম নাপাওঁ আৰু বঢ়িয়াকৈ যাতে গুৱাহাটী পহুচাই দিয়ে আজি মোৰ ওলাওঁতে দেৰিয়ে হ'ল বাৰু তথাপিও যাতে ধুনীয়াকৈ মোক পহুচাই দিলে হ'ল মানে সোমবাৰে যিটো যাম পাইছিলোঁ বাইক লৈ যাওঁতে সেইটো যাম যাতে মই আজি নাপাওঁ তালৈ মই চেছ ইয়াতে দুবাৰ তিনিবাৰমান ঘূৰা হ'ব লাগে অসমত ৰাহুল গান্ধী আৰু মই এতিয়াহে পাওঁ নিউজটো মানে অলপ জল্দি পালে জল্দি ওলাই গ'লো হৈ যাম তাম হ'বও পাৰে 6 গাঁৱত আহিব বোলে তো সেইটো কাৰণে আৰু কিন্তু বুজিয়ে নাপাওঁ কেইখনমান কলেজ বন্ধ আছে গৰমৰ বন্ধৰ কাৰণে আকৌ কেইখনমান খোলা আছে কি বা চিষ্টেম মানে ভালে কৰিছে গোটেই ভিৰটো একেবাৰতে হোৱা নাই আৰু সিহঁতক চাগে আগতে বন্ধ দিয়ে নেকি এইখিনি ইয়াতে কলেজ আছে ভাই পুকামু কলেজৰ ওচৰত ৰামানুজন আছে গেটৱে আছে হাবি যাবি আৰু কাফিলা লাগি আছে ই ৰিক্সা চানা ই ৰিক্সাৰ পুৰা কাফিলা এখন দুখন তিনিখন চাৰিখন পাঁচখন মূল লাইনত আছেই চাবাছ ইয়াক দৰ্জাখন খুলি দিব লাগিব ই ওপৰতে বহিব চাগে আহি ইয়াতে এনেকুৱা যাম মেইন চাৰিআলিলৈ গৈয়ে পোৱা নাই চাচোন অৱস্থা দেখিছে না আহি আছে ঘপককৈ ব্ৰেক মাৰি দিছে আৰু পৰি গৈছে ৰে সেইফালেদি আগেদি এখন বাইক পাৰ হৈ গৈছে বাইকবোৰ মানে ঘপককৈ পাৰ হৈ যায় ন বৰ দিগদাৰ সিও ব্ৰেক মাৰি দিছে কিবা বেলেগ ভাবি আহিছিলে আৰু জাগাতে পৰি গৈছে বাইক নাই বেছি আঘাত হোৱা নাই এনে নৰ্মেল স্পীড 80ৰ ওপৰত উঠাই দিলে মানে অলপ ছিগনেল দিয়ে ভাই চাব ৰ
ইয়াতে এইটো নেশ্যনেল হাইৱেত ইমান স্পীডত যাব নোৱাৰি যিটো শৰাইঘাট পাৰ হৈ আৰু এটা নেশ্যনেল হাইৱে পায় জালুকবাৰীটো খানাপাৰা সেইটোত যাব পাৰি সেইটোত প্ৰব্লেম নাথাকে আৰু এইকেইদিন ক'তো গাড়ী চাৰিও ল'লোঁ চব ল'লোঁ ট্ৰিপত যোৱা হোৱা নাই যদিও মোৰ মানে কি হৈছে নতুন নতুন কিবা এটা আৰু 2-3টা কাম আহি আছে সেই 2-3টা কাম সম্পূৰ্ণ কৰোঁতে অলপমান টাইম লাগিব তাৰপিছত যাই আছোঁ প্লেন হৈ আছে হয়তো নেক্সট উইকত গাড়ী লৈ নহয় ফ্লাইটতো ক'ৰবাত যাব পাৰোঁ চাই লওঁ সম্ভৱ কিমান দূৰ সম্ভৱ হয় মানে কিবা 2-3টা কাম আহি আছে আৰু হাতত সেইকেইটা কৰি ল'ব পাৰিলে আৰু টেনশ্যনটো ফ্ৰী হৈ যায় সেইটোৱে আৰু ভাই পেটটোতো পুহিব লাগিব হয় নহয় আছে টেনশ্যন নাই আৰ্মি গাড়ীখনৰ পিছফালে লগাই দিলে আৰামছে গুচি যাব এই ল'ৰাকেইটা চিনিও পাওঁ মই নেশ্যনেল হাইৱে ঠিক আছে এইখিনি অলপ বাৰু সৰু এইখিনি পাৰ হোৱাৰ পিছত পুৰা 3 লেন 6 লেন দবাই যায় গাড়ী প্ৰব্লেম নাই আৰু স্পীড লিমিট আছে ইয়াতে নাই বাৰু মোটামুটি এক্সেল কেয়াৰ হস্পিটেল বৰাগাঁৱলৈকে স্পীড লিমিট নাই তালৈকে দবাই যাব পাৰি প্ৰব্লেম নাই 80 উঠাইছোঁ 80ৰ ওপৰত উঠাই পোৱা নাই মই উঠে নে নুঠে চাব ৰ'বচোন 80ৰ ওপৰত উঠিছে এই মজা ভাল নেশ্যনেল হাইৱে পালে দবাব ভাল লাগে বাৰু কিন্তু এইবোৰৰ ৰিক্স কি ক'ব মই পাই গ'লোঁ কি পালোঁ এইখিনি ৰেডিশ্যনবোৰ আগ পালোঁ আহি ফোনত কথা পাতি কওক এইটো কিহৰ মডিফাই এইটো কি মডিফাই বুলি কয় গাড়ী লাগিছে কি গাড়ীখন দেখাত বা এইখন মেঘালয়ৰ গাড়ী ইটছ টয়টাৰ আছিল এইটো এইটো মানে এইটো মডেল নাই এতিয়া এইখন গাড়ীয়ে নাই মানে এইটো মডিফাই কৰিছে চাওকচোন কেনেকুৱা লাগিছে মেঘালয়ৰ গাড়ীবোৰ একচুৱেলি কি গম পায় ন মডিফাই কৰিলে খুব ধুনীয়া মডিফাই কৰে ভালে লাগে কিন্তু এইখনে যি অলপ কিবা বেলেগ লাগিছে আৰু পুৰা বিন্দাছ নাই আৰু চবৰে নিজৰ চইচ থাকে ভাই কিনো ক'ম ইয়াৰ পৰা স্পীড লিমিট আছে অলপ বাকী ইয়াতেতো নাই বাৰু কালি দেখা পাইছিলোঁ পুলিচে ফাইন কাটিছিলে কালি নহয় পৰহি আগতে আৰু আজি নাই নেশ্যনেল হাইৱেৰ পৰা মই নামি পেলাই যি ডেঞ্জাৰ ৰাস্তা দি আহিছোঁ মোৰ বুকু মানে হাৰ্টবিট ফাষ্ট হৈ গৈছে চিৰিয়াছলি ক'বলৈ গ'লে ভাই মই মানে একদম মানে কি ক'ম আৰু কিবাকৈ মই গাড়ীখন সোমাই থ'ব লাগে আৰু নি পেলাই তাৰপিছত আৰু বাপৰে বাপ মই চিটিত চলোৱাত নাই দেই চিটিত চলাম তাকো এই জেগাবোৰত চলোৱাত নাই য'ত ই ৰিক্সা আৰু অভাৰ সৰু গলি তাতে ই ৰিক্সা থাকিব তাতে বাইক থাকিব সেই ৰাস্তাত মই চলোৱাত নাই মোৰ দ্বাৰাই নহ'ব সেই ৰাস্তাত এলটো ঠিক আছে ভাই কেনেকৈ আহে বাইকবোৰ মোৰ স্ক্ৰেচ পৰিলে ইয়াতে অলপমান স্ক্ৰেচ পৰিলে এইখিনি বৰ টেনশ্যন ঘৰতে লাগিল নে ইয়াতো লাগিলে নেকি স্ক্ৰেচ ইয়াত নহয় ইয়াত নাই বাৰু আনি পেলাই চালোঁ ইয়াতে এটা দেখা পালোঁ ছেম টু ছেম এইখন হ'ল আপোনাৰ গ্ৰেণ্ড ভিটাৰা আৰু এখন হ'ল টয়টা হাই ৰাইডাৰ ছেম টু ছেম চাওক খালি ফ্ৰণ্টটো অলপমান বেলেগ ডিজাইনটো বাকীটো ছেম আৰু এইখনো সেই বেষ্ট মডেলে আছিল এইখনতো চব লগোৱা হৈছে এইবোৰ 360 কেমেৰা এই ৰেয়াৰ এইটো কি বুলি কয় এইবোৰ আৰু এইবোৰ বিট এইবোৰ লগোৱা হৈছে ইয়াতে কিবা লগাইছেনে পিছফালে চাওক এইটোৰ ফ্ৰণ্টটো চাওক আৰু সেইটোৰ ফ্ৰণ্টটো চাওক ইয়াতে একো লগোৱাই নাই বৰ্তমান কিন্তু লগাব লাগিব এইবোৰ তাতে এইবোৰ আছে এইবোৰ ওপৰত এটাল এনেকৈ লগাব লাগিব এইবোৰ লগাব লাগিব বহুত লগোৱা বস্তু ছিষ্টেম আছে এইখনো আপোনাৰ কিমান হ'ল 3 মাহ হ'ল 3 মাহ হ'ল এলোহিল লগাইছে মজা লাগিছে এলোহিল লগা সেইখনত এলোহিল নাই সেইখনতো মজাই লাগিব এলোহিল লগালে ছেম কালাৰকেইটা বেলেগ খালি গাড়ী ছেমে কাৰণে গাড়ীখন আজি ইয়াতে থাকিব তাৰপিছত ওলাই লৈ যাম ইয়াৰ পৰা টায়াৰ কি লাগি আছে ইয়াত অপ'লোত টায়াৰ লাগি আছে টায়াৰ ইঞ্চি কিমান ইয়াতো অপ'লোত লাগি আছে কিমান চাইজ বা টায়াৰৰ এইটো 215/60 আৰু 96 260 সেইটো ছেম উল্টাকৈ আছে কিন্তু ছেম টায়াৰৰ চাইজ চুপাৰ লাগি কি হৈছে আপ'লোত টায়াৰ তাতো আপ'লোত টায়াৰ
চব সেমে আহে বস্তুবিলাক খালি এচিৰ পানী এচি চলোৱাৰ কাৰণে পৰিছে চাচোন এই ইয়াতে পানী পৰিছে আহিলো ৰ'বচোন এতিয়া বস্তুটো হ'ল কি মই দুটা বস্তু লৈছিলোঁ মানে দুখন গাড়ীত লগাবৰ কাৰণে দুটা বস্তু লগাইছিলোঁ এই মেটকেইখন ইয়াতে যে লগাই মই দেখাই আছোঁ মেটকেইখন সেইকেইখন মোৰ গাড়ীত শ্বিফটিং কৰোঁ এইখন গাড়ীতে আছে পৰি সেইখন শ্বিফটিং কৰি সেইখন গাড়ী লৈ যাওঁ সেই বস্তুটো এটা এক্সচেঞ্জ কৰিব লাগিব মানে চেঞ্জ কৰি দিব লাগিব কাৰণ সেই বস্তুটো এটা ফিট কৰিলে ন একো দেখা নাপায় ৰাইট ছাইডৰ পৰা কিবা গাড়ী আহিলেও এই ৰাইট ছাইডৰ যিটো লুকিং গ্লাছ আছে ন সেইটো দেখা নাপায় তো সেইটো কাৰণে এই গাড়ী চেঞ্জ কৰি ল'ব লাগিব বস্তুটো বুজিছে না বৰ সমস্যা হৈছে নহ'লে আৰু মোৰ এতিয়া কাম চাম সেই ষ্টাৰ্টটো বন্ধ কৰিলোঁ হ'বচোন বন্ধ কৰিলেও মানে কথাটো কি হৈছে আকৌ ষ্টাৰ্ট নহয় গাড়ীখনক তেলবোৰ চব ভিতৰত ভৰাই লৈছোঁ মানে যি এক লাষ্টত এইকেইখন লগাই যায় সেইখন গাড়ী আৰু এইখন গাড়ীৰ কাৰণে আনিছিলোঁ এইখন গাড়ী লগ কৰিলোঁ নে নাই পাহৰিলোঁ নহয় দুইখন গাড়ীৰ কাৰণে আনিছিলোঁ তো এতিয়া মানে বস্তুটো লগালে কিমান মানলৈ আহে জানানে গোটেই ভিতৰত থাকে বস্তুটো ইমান মানলৈ আহিলে এইটো গ্লাছ দেখা নাপালে চলাবলৈ দিগদাৰ তো এইটো ৰিটাৰ্ণ দি দিওঁ দিলে মানে তাৰ জেগাত মই কি কৰি আনিম জানে এই লেমিনেশ্যন কৰি আনিব লাগিব গাড়ীটো গোটেই এইবোৰ লেমিনেশ্যন কৰি আনিব লাগিব লেমিনেশ্যন কৰি আনিলে মানে ধূলি বালিটো ভিতৰত নালাগে মানে হেৰিটোত নপৰে আৰু ভিতৰৰ কাৰ্পেটটোত নপৰে আৰু ষ্টাৰ্ট হওক আৰু তেল যেতিয়া কিনিছিলোঁ যিদিনা কিনিছিলোঁ সিদিনাই আপোনাৰ ফুল টেংকি কৰা আছিলে ফুল টেংকি কৰা থাকিলে আৰু কিমান ৰেঞ্জ দেখাইছে 282 কিলোমিটাৰ ৰেঞ্জ দেখাইছে ইয়াতে 14.2 এভাৰেজ দেখাই আছে ফিউৱেল মানে 14.2কে দি আছে কিলোমিটাৰ মাইলেজ তো ঠিকে দি আছে বাৰু নতুন গাড়ী হিচাপে সাৰ্ভিসিং কৰিব দিছে 1000 কিলোমিটাৰত বা এক মাহত তো এতিয়াতো মোৰ 520 কিলোমিটাৰহে হ'ল 1000 কিলোমিটাৰ হোৱাই নাই এচিটো অফ সিস্টেমে লগাব লাগিব এটাকে আৰু কাৰণ সময় কম থাকে না এইকাৰণে লগোৱা হোৱা নাই আৰু 360 কেমেৰাটো লগালে ভাল 360 কেমেৰা আজিকালি থাকেই বেছিভাগ গাড়ীত তো সিট বেল্টটো মই লগাইছোঁ ভাই লগাইছোঁতো ফাষ্ট এণ্ড বেল কিয় দেখাই আছে সিট বেল্টটো দেখাব নালাগে আৰু ইয়াৰ পৰা গৈ আছোঁ মই খানাপাৰা একচুৱেলি মই আছিলোঁ ক'ত গম পাই না কাহালিপাৰাত আৰু ইয়াৰ পৰা গৈ আছোঁ মই খানাপাৰা তাতে লগাব লাগিব তাতে অৰিজিনেল মাল নাপালেও বস্তুবিলাক কোৱালিটিবোৰ ভাল মই প্ৰত্যেকবাৰে তাতে লগাওঁ আৰু ইয়াৰ সিট বেল্টটো মোৰ খুলি আছে একচুৱেলি লগাই ল'লে টেনশ্যনটো কমি থাকে বুজিছে না সেইটো কাৰণে লগাই আনো আৰু এয়া আৰু যাত্ৰা এয়া হ'ব আৰু কি কৰিব আৰু ট্ৰেফিক জামত আছে দুই এখন গাড়ী এইটো মডিফাই কৰা দোকান কিন্তু বন্ধ আছে এতিয়া আহোঁতে চালোঁ মই দুইখন ইয়াতে পালে ইয়াতে কৰি ল'লোঁ হয় আৰু কাৰণ তেলটো বাচিলে হয় ভাই 200-300 টকাৰ সেইটো বুলি মই ইয়াতে কৰি ল'লোঁ হয় ঠাণ্ডাটো লগাইছিলোঁ কিন্তু নাই ছাকচেছ নহ'লোঁ ঠাণ্ডাটোত তাৰপিছত এতিয়া যাবই লাগিব লখৰাৰ বিজৰ তল পালোঁ বৰ্তমান ইয়াৰ পৰা অলপমান আগত গৈ আৰু নেশ্যনেল হাইৱে পাই যাম দাদা অলপমান ৰখক অলপমান বুজিছে না অলপমান ৰখক ইয়াৰ পৰা অলপমান আগত গ'লে মই নেশ্যনেল হাইৱে পাই যাম তাৰপৰা বেছি টাইম নালাগে আৰু নিউ স্কৰপিঅ' এই লেমিনেশ্যন লগালে ভাল ন ধূলি চুলি নপৰে ইয়াতে গাড়ী নম্বৰ প্লেটে অহা নাই মোৰখনে পুৰণা লাগিলে 2 দিন নহওঁতে ভাই মোৰখন পুৰণা यूट्यूब चैनल अच्छा ट्रैवलिंग करते रहते ना हाँ अच्छा ये এখন সাৰৰ গাড়ী মানে মজা লৈছে স্কৰপিঅ নতুন কিনি আনিছে নম্বৰ প্লেট লগোৱা নাই লেমিনেশ্যন কৰি আছে मेरा सपना 2-3 साल से आपका सपना पूरा हो गया ना सपना हो गया सपना हाँ पहले शुरू में बुलेट खरीदने का चक्कर में था हाँ बुलेट तो हो गया ले लिया हाँ ये सपना हो गया पूरा कंप्लीट हो गया पूरा खुशी ना अभी ठीक है सपना ठीक है खुलिले नेকি এইটো না এইটো হ্যাঁ হৈছে না মানে পারফেক্ট লগাইছে তো ভাই একদম পারফেক্ট লগা নহয় মই কেতিয়াবা আনি বনাও আৰু এনেকে এ নাই আমি নহয় এনে জাস্ট কেতিয়াবা মেৰি মেমৰি কাৰণে বনাও আৰু ইউটিউব কৰিছিলে তাৰ পিছত কি এৰিলে হা ভাল নালাগে কিয় জিটি দিছিলা চাগে
নে কপি পেষ্ট হেৰি মানে কপিৰাইট মাৰিছে না অঁ দিয়া একো নহয় আকৌ বনাবা বাপুন্দা বুলি তাৰ ইনষ্টাগ্ৰামত চাগে 85 মান হ'ব চাগে ফলোৱাৰ বাহ তাৰ ইউটিউব চেনেলত এনেকৈ আছিল 25,000 মান আছিল সৰু পোৱালি এটা মানে গা ধোৱা ভিডিঅ' এটা দি দিছিল মানে ফোনতে চেনেল উৰি গৈছে নাহে আৰু সেইটো নাহে আৰু মোৰ এটা চেনেল উৰি গৈছে পইচা পাইছিল তাকো কিমান পাইছিল এটাত পাইছিল 30,000 এটাত পাইছিল 40,000 গ'ল এতিয়া একাউণ্ট হিট তাৰ পিছৰ পৰা আৰু এইবিলাক বাদে দিছে বন্ধ কৰি দিলে বৰুৱা হে অঁ পাৰ্চেল ট্ৰেইন ন ইয়াতে আছে নেকি ষ্টিকাৰটো এইখন হেৰি থাকেনে এই ৰছীৰ নিচিনা ইয়াত কিবা বান্ধিব পাৰি যে অঁ ইয়াতে বান্ধে ন ৰছীডাল এইটো ক'ত গাঁঠি দিয়ে খুলি যায় যে ৰছীডাল দিয়ে অঁ ইয়াতে গাঁঠি দিয়ে ন ইফালে নাই নেকি লেফ্ট চাইডে নাই অঁ এইডাল নাই পলিথিনটো এইটো অঁ এইটো কাম কৰাকৈ ইয়াৰ পৰা ওলাইছোঁ চিট টিট খুলিছিলে আকৌ লগাব দিলোঁ কাৰণ লেমনেশ্যন এতিয়া কৰিলে ন বৰষুণ পৰিলে মোৰ বেয়া হৈ যাব অলৰেডি অলপ চলপ বৰষুণ পৰিলেই তো সেইটো কাৰণে মই মানে এতিয়া ইয়াত নলগাওঁ বুলি কেঞ্চেল কৰিলোঁ কোনোবা বেলেগ একদিন আহি লগাব লাগিব এতিয়া ইয়াৰ পৰা গাড়ীটো ওলাওতো সমস্যা হ'ব নোলাবই নহয় গাড়ীটো বৰষুণ দিছে তাগৰা মানে সাংঘাতিক তাগৰা বৰষুণ দিছে তো সেইকাৰণে মই লেমিনেশ্যন কৰাৰ চিষ্টেমটো এইখন স্কৰপিঅ' আছিল যে এখন নতুন স্কৰপিঅ' তেখেতৰ মানে আগতে ফাৰ্ষ্ট আছিলে এখন মাৰুতি ভেন আছিল যে সেইখন আছিলে তাৰপিছত ল'লে চেলেৰিঅ' তাৰপিছত ল'লে কিবা এখন বুলি ক'লে তাৰপিছত ল'লে আকৌ XL6 তাৰপিছত এতিয়া তাৰ বোলে এখন ড্ৰিম কাৰ আছিলে মহিন্দ্ৰা স্কৰপিঅ' ক্লাছিক এখন ড্ৰিম কাৰ আছিলে তো তেখেতে সেইখন ল'লে তো তাকে কথা পাতিলোঁ অলপ তেখেত হেপী মই এখন লৈ হেপী চব নিজৰ জেগাত হেপী আৰু এতিয়া মই পিছখন কি টাইমত দিয়ে এতিয়া আকৌ এৰিলে মই গুচি আহিলোঁ তাৰ পৰা এৰিলে পাৰ্চেলতে লগালোঁ আৰু ৰেইন গাৰ্ডটো লগালোঁ এই যে ৰেইন গাৰ্ড এইটো আৰু পাৰ্চেলতে লগালোঁ লগাই পেলাই এতিয়া যাই আছোঁ মই ঘৰত মানে এটা কাম আছে আৰু সৰু মালিগাঁৱত তাতে নামিব লাগিব আৰু এবাৰ নামিব লাগিব পাৰে এক জেগাত চাই লওঁ ৰ'ব কিমান দূৰ যাব লগা হয় বা অকণ এক্সপেক্ট কৰিছিলোঁ মই বোলো নতুন গাড়ীখন বৰষুণত একবাৰ চলাই চাম সেই বৰষুণ দিছেও দে সেই হিচাপে তাগাৰা বৰষুণ দিছে আৰু কিছু জেগালৈহে বৰষুণ দিছে ফ্লাইঅভাৰৰ ওপৰত পানী ভাই ফ্লাইঅভাৰৰ ওপৰত পানী কেনেকৈ হ'ব পাৰে আমাৰ ইয়াৰ ইঞ্জিনিয়াৰবোৰ ভগৱান জানে কি বনায় মানুহ ফ্লাইঅভাৰ বনাই পানীৰ ওপৰৰ পৰা বাচিবৰ কাৰণে আকৌ ইয়াতে ফ্লাইঅভাৰৰ ওপৰত পানী হয় ৰে ভাই তো যা নহওক বাৰু তো বৰষুণ দিছে ইফালে কিছু জেগাত নাই লখৰা ফালে নাই শুনিছোঁ মই মাত্ৰ ফোন আহিছিল এটা তো লখৰা ফালে নাই এইফালে মই আছোঁ বেলতলা ফালে আছে পানী চাওক না ফ্লাইঅভাৰৰ ওপৰত পানী কি আচৰিত ৱাই মজা এই গৰম আগৰ ঠাণ্ডা চাহ হা ঠাণ্ডা চাহ গৰম কৰি দিয়ে চাহ ভাল নালাগে না ফ্ৰেছ চাহটো ফ্ৰেছে লাগে মজা চেনি দিয়া আছে একোৱে নকয় দে দুটা চাহ বিস্কুট খাব লাগে বুজিছে দিয়ক এইটো লাগে এইটো বিস্কুট টেষ্টি আছে এইটো কি সেইটো দিয়া প্লেট না পানী চানী এটি দি দিছা তুমি দে দুষ্ট প্ৰাণী চিৰিয়াছলি ইফালে বৰষুণ একো নাই যে ৰাস্তা পুৰা শুকাই আছে খানাপাৰাৰ ফালে বৰষুণ ইফালে বৰষুণ নাই মই জালুকবাৰী পালোঁ মোটামুটি জালুকবাৰীৰ পৰা মই এতিয়া যাব লাগিব মালিগাঁৱত আকৌ মোৰ সৰু এটা কাম আছে মই যাই থাকিব লাগে মালিগাঁও ডেইলি তো গৈ আছোঁ মালিগাঁও আৰু কেমেৰাটো এনেকুৱা কিয় কৰিছে ফ'কাছ ক'ৰবাত কৰিব লাগে ফ'কাছ কৰি ক'ৰবাত এনেকৈ কৰিব লাগে এনেকৈ আৰু গাড়ী বনেটটো দেখা পালে ভাল লাগে ন
তাৰপিছত গাড়ী একদম পূৰা আজি গেৰেজ বনাই দিছে মোৰ আৰু গেৰেজ বনোৱাৰ পিছত গাড়ী ইয়াতে সোমাই দিছোঁ এখন আৰু এইখন এখন সৰুকৈ আৰু বেছি ডাঙৰ গেৰেজ নহয় সৰু গেৰেজ খালি গেৰেজটো বনাওঁতে অলপ খেলি মেলি কৰিলে এই পানীটো উল্টাকৈ আহি আছে এইটো বৰষুণ দিলে উল্টাকৈ পানী আহিছে টিংকিখন অলপ সেইফালে কিবা এটা কৰি দিব লাগিব কালিলৈকে বাকী এইটোৱে আৰু সৰুকৈ গেৰেজ মোৰ জীৱন এইখন আজি এইবোৰ লগাইছোঁ এইবোৰ আকৌ কালিলৈকে আৰু কিবা বেয়া কালি লৈ নাযাওঁ গাড়ী এক্সেল কালি থৈয়ে যাম ইয়াতে থৈ যাম আৰু কালি আৰু অলপ আগুৱাই যাব কিন্তু ঢালাই মাৰিব লাগিব এইবোৰ ঢালাই মাৰা আছে না টেনশ্যন নাই টিংকিখন ঠিকেই দিছে বাৰু থাকিব দে ইয়াতে ভাত পানী খাই শুওঁ আৰু অ' মা ভাতটো দিছোঁনে মই টিভিৰ ৰিচাৰ্জটো মাৰি দিব লাগিব ন তোক আজি দি আছোঁ চিতা ক'ত আছে